এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে এনেকুৱা নহয় যে 9ত যেটো আছিল আজিয়ে হৈছে সফটওয়্যাৰ আপগ্ৰেডেশন হৈছে নতুন সফটওয়্যাৰ আহিছে আজি আপোনালোকে জানে আমি যদি এটা কম্পিউটাৰ কিনো কম্পিউটাৰ উইন্ডো অৰিজিনাল ভাৰ্সন কিনিবলৈ হলে আমি অতিৰিক্ত পইচা দিব লাগে বেংকিং সফটওয়্যাৰটো এনেকুৱা এটা সফটওয়্যাৰ যেটো সফটওয়্যাৰ সকলো ধৰণৰ বাহিৰৰ আক্ৰমণৰ পৰা বিশেষকৈ যিসকলে ধন উলিয়াই লৈ যাব খোজে যিসকলে বেংকক ক্ৰেশ কৰিব খোজে বেংকৰ অন্যায় কৰিব খোজে সেই সকলৰ পৰা প্ৰটেকচন দি 67টা ব্ৰাঞ্চত সম্পূৰ্ণ কম্পিউটাৰ সিস্টেম কৰি কোৰ বেংকিং কৰি আমি আৰটিজিএছ আইএমপিএছ এনইএফটি সকলো বিলাক সুবিধা প্ৰদান কৰাৰ লগতে স্ক্যানৰ জৰিয়তে টকা লেনদেন কৰাৰ ব্যৱস্থাও আমি এই সময়ছোৱাত কৰিছো আমি আগৰ টেন্ডাৰটো আৰু এতিয়া টেন্ডাৰটোৰ পাৰ্থক্য মানুহক বুজাব বিচাৰিছো মানুহে কৈছে যে আগতে 28 কোটি আছিল এতিয়া কিছু বাঢ়িছে যিবিলাক কোম্পানীয়ে এই কামবিলাক মেইনলি কৰে বেছিভাগ কোম্পানী ইন্টাৰনেশ্যনেল কোম্পানী এই ৰেট বিলাক ফিক্স হোৱাৰ সময়ত ইন্টাৰনেশ্যনেল মাৰ্কেটত ডলাৰৰ ভ্যালুটো বহুত ডিপেন্ড কৰে সেই সময়ত ডলাৰৰ ভ্যালু আছিল 64 টকা আজি 86 টকা আৰু আমি 28 কোটি যিখিনি কাম সামৰিছিল তাৰ লগত সকলো কাম সামৰি এতিয়া আমাৰ তাতকৈ 10 কোটি মান টকা বৃদ্ধি পাইছে কিন্তু সেই 10 কোটি টকা বৃদ্ধি পোৱাত স্কোপ অফ ওয়ার্ক নতুন কাম বাঢ়িছে নে নাই বহা হেতু চাব লাগিব আজি যদি আপুনি এটা 3 মিটাৰ ৰাস্তা 10 বছৰ আগত বনাওতে 10 কোটি টকা খৰচ হৈছিল আৰু আজি যদি সেই ৰাস্তাটো 5.5 মিটাৰ কৰি বনাইছে আৰু কোনোবাই যদি কব বিচাৰে যে এতিয়াও সেই একেই 10 কোটি টকাতে হ'ব লাগিব তেতিয়া হলে হেতু সম্পৰ্কত আমাৰ কব লগা নাই এতিয়া নতুন নতুন স্কোপ এই কামত অন্তৰ্ভুক্ত হৈছে মই বহুত নকওঁ এটা নতুন তাত যি কাম অন্তৰ্ভুক্ত হৈছে হেতু কৈছো হেতু সাইবাৰ সিকিউৰিটি ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ড সেন্ট্ৰেল গভৰ্নমেন্টৰ ফাইনেন্স ডিপাৰ্টমেন্ট সকলোৱে বিচাৰে যে এপেক্স বেংকেও আধুনিক পৰ্যায়ৰ সকলো প্ৰটেকচনৰ ব্যৱস্থা সকলো সুবিধা লগত লৈ বেংকিংটো আগবঢ়াব লাগে আৰু সেই কাৰণে সাইবাৰ সিকিউৰিটি আমি এবাৰ ইন্ট্ৰোডিউস কৰিছো সেম কন্ট্ৰেক্টৰ ভিতৰত মই আপোনালোকক জনাব বিচাৰো যে মহাৰাষ্ট্ৰ গভৰ্নমেন্টৰ যি ষ্টেট কোঅপাৰেটিভ বেংক আছে মই জনাত 2 বছৰৰ পূৰ্বে তেওঁলোকে সাইবাৰ সিকিউৰিটি এডপ্ট কৰিছিল আৰু কেৱল সাইবাৰ সিকিউৰিটি কন্ট্ৰেক্টৰ বাবেই